মই নিজে দেখা নাই। মই কিন্তু পিছত ঘটনাস্থলীলৈ গৈছোঁ, যিখিনি জেগাত তেওঁলোকে বাঘটো দেখিছোঁ বুলি কৈছে সেই ঠাইত গৈ পেলাই ময়ো পৰ্যবেক্ষণ কৰিছোঁ। কিন্তু এনেকুৱা পাকা ৰাস্তা এটাত জংঘলৰ পৰা ওলাই অহা এইটো খোজৰ কোনো আমি চিন চাপ পোৱা নাই। যোৱাকালি প্ৰায় 6:30 কি 7টামান বজাত পদুমণিৰ ফালৰ পৰা অটো এখনত পেচেঞ্জাৰ লৈ আহিছে আমাৰ ডুমডুমীয়ালৈ। পিছত পেচেঞ্জাৰ নমাই থৈ খালী অটোখন লৈ পেলাই যেতিয়া আমাৰ গাঁৱৰ দক্ষিণ মাথা পাইছেগৈ, তেতিয়া প্ৰায় 2 নলমান আঁতৰত বাঘ এটা ৰাস্তা পাৰ হৈ ইপাৰলৈ অহা তেওঁ গাড়ী হেডলাইটৰ পোহৰত দেখা পাইছে। তাৰপিছত তেওঁ লগে লগে আঁতৰপে অটোখন ঘূৰাই লৈ পুনৰ ডুমডুমীয়া বাছ ষ্টেণ্ডত আহি তেওঁ মূৰত পানী দিছেহি। পিছত পুলিচৰ লগত যোগাযোগ কৰি পুলিচসহ ডুমডুমীয়া আৰক্ষী চকীৰ আৰক্ষী প্ৰশাসনক লগত লৈ ঘটনাস্থলীলৈ সেই অটো ড্ৰাইভাৰজনক লৈ পেলাই জেগাটো দেখাবৰ বাবে লৈ গৈছে। তাৰ পিছতে আমিও গৈ সেই ঠাইত উপস্থিত হৈছোঁগৈ। কিন্তু আমি অলপ খোজৰ চিন পাওঁ নেকি অলপ চাইছিলোঁ, যদিও তেনেকুৱা খোজৰ চিন আমি পোৱা নাই। আচলতে কি জানে, বাঘটো দেখাটো তেওঁ নিশ্চয় সত্য। কাৰণ মানুহে আজিকালি মানুহ এজনক জখম কৰিলেহে বা ঘাইল কৰিলেহে যে মানুহে বিশ্বাস কৰিব লাগিব এইটো কথা নহয়। আমাৰ মানুহনো কিয় ঘাইল হ'ব লাগে বাৰু কওকচোন। গতিকে বাঘ ওলাইছে, ইয়াত বাঘৰ আতংক আজি প্ৰায় 15 দিন ধৰি পেলাই চলি আছে আমাৰ অঞ্চলটোত। এই অলপতে আপোনাৰ পুঠিমাৰি জেঙনিত ইয়াত মানুহৰ আমাৰ ঘাইল হৈছে। আমাৰ এজন মানুহৰ ঘাইল হোৱাটো আমি কামনা নকৰোঁ, আৰু বাঘ ওলাইছে সেইটো আমি বিশ্বাসযোগ্য কথা বুলি ভাবি আমি নিজে সতৰ্ক হৈ থকাটো ৰাইজক। আপোনালোকৰ এই গাঁওখনৰ নাম কি? আমাৰ ওপৰ ডুমডুমীয়া সত্ৰ। ওপৰ ডুমডুমীয়া সত্ৰ, হয়, ওপৰ ডুমডুমীয়া সত্ৰ। গতিকে ইয়াত আমি আতংকিত হৈ আছোঁ, এইটোও সত্য। কাৰণ আমি এতিয়া ধৰি লওক সন্ধ্যাৰ পিছতে ৰাস্তাই ঘাটত অলপ কম ঘূৰা ফুৰা কৰোঁ। আমাৰ মানুহবিলাককো আমি কমকৈ চলা ফিৰা কৰিবলৈ কৈছোঁ। আৰু দুজনমানে দেখা বুলিও শুনিছোঁ ইয়াতে। নাই আৰু বেলেগে দেখা নাই, এইবিলাক সেইটো হ'ল মিছা কথা। মই কোনোবাই দেখিছে বুলি মই হয়তো শুনাও নাই। আৰু অটো ড্ৰাইভাৰজনৰ কথাটো মই কিন্তু বিশ্বাস কৰোঁ।